জীৱনত অতি বেছি আনন্দ কৰিবলৈ গৈ নম্ৰতা এই পৃথিৱীৰ পৰা বিদায় মাগিলে সিফালে নম্ৰতাৰ মাক দেউতাক কান্দি কানি অৱস্থা শেষ নম্ৰতাৰ পিতৃ মাতৃ খুবেই ভদ্ৰ নম্ৰ সেই অঞ্চলত নাম থকা মানুহ কিন্তু লৰা ছোৱালী দেউতাক মাকৰ কন্ট্ৰলত আজিকালি নাথাকে দেউতাক মাকে কিবা কলে লৰা ছোৱালীয়ে উল্টাকে কয় মই লৰা ছোৱালী বিলাকক কৈছো আপুনি যিমানে কোটি টকাৰ মালিক নহওক যিমান আপোনাৰ পাৱাৰ নাথাকক এটা কথা মনত ৰাখিব সদায় যে মাক দেউতাকে কোৱা কথা যদি আপুনি এটা সময়লৈকে মানি চলে আপোনাৰ জীৱনটো মই ভাবো কৰবাত নহয় কৰবাত ভাল হৈ থাকিব আজি নম্ৰতা কেতিয়াও মাক দেউতাকে কোৱা নাই তই 1 বজাত সেই বিধায়ক পুত্ৰৰ লগত ওলাই যা তই পাৰ্টি কৰিবলৈ যা তই সানৰাইজ চাবলৈ যা চাওকচোন তেওঁলোকৰ আশাটো যে গুৱাহাটীত এই কৰবাত IPL খেল জিকিছে তেওঁলোকে ৰাতি পাৰ্টি কৰিছে পাৰ্টি কৰি পেলাই সানৰাইজ মানে সূৰ্য উদয় চাবৰ কাৰণে শিলঙলৈ গৈছে আয়ৈ দেহি আৰু জুৱাৰ অৱস্থাটো ইটোৰ কুলাত বহিছে হিটোৰ কুলাত বহিছে আৰে ভাই যদি এনেকে কুলাত বহিবলৈ মন আছে হোটেলৰ ভিতৰত ধুনীয়াকে গৈ উঠা বহা কৰি থাকে কো আপত্তি নাই তহতো বাছিলি আৰু তহতৰ মা দেউতাৰ জীৱনটো শান্তিত থাকিল মই এইখিনিতে যুৱ প্ৰজন্মক কেইটামান সৰু কথা ক'ব বিচাৰিছো মই জানো যে যুৱ প্ৰজন্ম আজি মাক দেউতাকৰ আধা সংখ্যক যুৱ প্ৰজন্ম আজি মাক দেউতাকৰ কবলত নাই আপোনালোকৰ কাৰণে সমাজখন আমাৰ দৰে মানুহৰ বহুত অসুবিধা হৈ আছে অলপ দিনৰ আগত এগৰাকী পৰকীয়া প্ৰেম কৰা যুৱতীৰ বায়েকৰ লগত কথা পাতিছিলো তেতিয়া বায়েকে ভনিয়েকৰ কথা কৈছে তাই আমাৰ কন্ট্ৰলত নাই তাই আমাৰ কথা নুশুনে মোৰ মা দেউতা খুবেই সাধাৰণ মানুহ মোৰ মা দেউতা এইবোৰ বুজিয়ে নাপায় এইবোৰ বুজি পালে গম পালে মা দেউতা এই পৃথিৱী এৰি গুচি যাব ছোৱালীজনীয়ে কি কৰিছে বাচ্চা আৰু মানে বাচ্চা থকা এজন মানুহক নিজৰ কব্জালৈ লৈ আহিছে ভাল পাওঁ বুলি কৈ পেলাই দুৰাচাৰী এজনীয়ে তেওঁ বায়েকৰ লগত কথা পাতে বায়েকে ক'লে এনেকুৱা কথা গতিকে আজিৰ যুৱ প্ৰজন্ম নিজৰ মাক দেউতাকৰ কন্ট্ৰল বা ককাই ভাইকৰ কন্ট্ৰলত নাই আগতে ডাঙৰ এজনে যদি কয় মোৰে মনত আছে মই যেতিয়া স্পীড বাইকখন চলাই যাওঁ ৰাস্তাত ধৰি যেতিয়া মোক গালি পাৰে মই পিছদিনা ভয় লাগে যে মামা ৰৈ আছে নেকি দাদা ৰৈ আছে নেকি কিন্তু আজিৰ যুৱ প্ৰজন্ম কি হৈছে কাৰো কথা নুশুনো মোৰ টকা আছে মই এনজয় কৰিম মই কামানি কৰিছো মই কৰিম মোৰ বাপেৰৰ পইচা ৰৈছো তোৰ কি হ'ল এইবোৰ কৰি কৰি আজি এজনী সম্ভাৱ্যপূৰ্ণ ভৱিষ্যতৰ ভাল এডভোকেট আমি হেৰুৱাই দিলো এখন ঘৰলৈ গোটেই জীৱনৰ কাৰণে কাল অমানিশা নামি আহিল নম্ৰতাৰ ঘৰলৈ কেৱল মাত্ৰ মদ আৰু বাকি এটো আৰু খুব বেছি ফুৰ্তি লাগে মানে এইবোৰৰ কাৰণে আমি এখন ঘৰলে মানে দুখ নমাই অনাৰ নিচিনা হ'ল এইটোৱে প্ৰথম ঘটনা নহয় ৰাতি ওলাই যোৱাৰ পিছত মই যুৱ প্ৰজন্মক এই কথাটো ভালকে শুনিবলৈ কৈছো শুনি লব আমি পাৰ্টি কেনেকৈ কৰিম ফুৰিম কেনেকৈ ফুৰিম মই সেই কথা ক'বলৈ গৈ আছো গুৱাহাটী ইউনিভাৰ্চিটিৰ 4জন ল'ৰা ওলাই আহিল সেয়া গ'ল অলপ দিনৰ আগত বাপেকৰ পৰা স্কৰপিঅ চাবি লৈ আনি স্কৰপিঅ আৰু গাৰ্লফ্ৰেণ্ডে আহি মাৰি দিলে খানাপাৰাত সেই দুটা গ'ল এনেকুৱা বহুত ঘটনাই ঘটি আছে মই সেইকাৰণে কওঁ পাৰ্টি কৰিছে যদি ধুনীয়াকৈ ৰুমত কৰক মজা আছে থাকক মেলক আপোনালোকে যিবোৰ গাড়ীত কৰিবলৈ বিচাৰিছে উঠা বহাবোৰ ৰুমতে কৰক ৰাতিপুৱা ৰিলেক্স লাগিব ভাল লাগিব তাৰপিছত ঘৰত গুচি যাওক আপুনিও বাচি গ'ল জীৱনৰ অকমান ফূৰ্তি ললে তাত আপোনালোকে মদটো অলপ কমকে খাব আৰু এইবিলাক বেয়া বস্তু আৰু তাত ইনক্লুড নকৰিব মদ ভাং একেলগে নাখাব কিছুমানে মদ ভাং খাই একেলগে গাড়ী চলাই দিয়ে সো কন্ট্ৰলৰ বাহিৰত হৈ যায় মদ আৰু ভাঙৰ নিচা দুইটা বেলেগ বেলেগ আৰু আপোনালোকে নিচাৰ বাহিৰ কৰি পেলাই এটা ধৰক আমাৰ নিচিনা মানুহ এজন মন নেখুৱাকে গৈ আছে আপোনালোকে যদি আহি মাৰি দিয়ে আমাৰ নিচিনা মানুহ এজন যদি মৰি যায় কাইলৈ আমাক বদনাম দি দিব যে এই মানুহজনে মদ খাই আছিলে গতিকে অলপ দিনৰ আগত এই কোণত এজন ডাঙৰ মানুহৰ পুতেকেই এজন পুলিচ অফিচাৰক খুনিয়াই মাৰি দিলে সেম মদৰ নিচিনা সৰু ল'ৰা গেম ভিলেজৰ সন্মুখত এইবোৰ তদন্ত কি আছে নাজানো ডাঙৰ মানুহৰ ল'ৰা ছোৱালীৰ তদন্ত কমকে হয় বুলি শুনো বাৰু বাকি নাজানো যি নহওক সেইটো বিষয়লৈ মই নাযাওঁ যথেষ্ট বুদ্ধিজীৱী আছে সংবাদ মাধ্যম আছে সেইসকলে কয় মই আপোনালোকক কৈছো আপোনালোকৰ যদি টকা আছে আপোনালোক ৱেল এষ্টাব্লিছমেণ্ট হৈ গ'ল আপোনালোকে টকা পইচা অভাৱ নাই যিসকলক তেওঁলোকক যোৱা দেখিছো প্ৰায়খিনিয়ে তেনেকুৱা আপোনালোকক মই এটা এডভাইচ দিব বিচাৰো যিসকল নৱপ্ৰজন্মৰ যুৱক যুৱতী আপোনালোক যদি শিলঙলৈ সূৰ্য উদয় চাবলৈ গৈছে তেনেহলে আগদিনাই যাওক আগদিনা গৈ শিলঙত হোমষ্টে এটা লওক দুজনী ছোৱালী ন 5জন ল'ৰাই দুজনী ছোৱালী হৈ যায় চলি যায় ধুনীয়াকে আপোনালোক থাকিলে মেলিলে ফূৰ্তি কৰিলে তাতে খালে মেলিলে তাৰপিছত ৰাতিপুৱা উঠিলে সূৰ্য উদয় চালে তাৰপিছত আকৌ ঘৰলৈ ঘূৰি আহিলে একো প্ৰব্লেম নাই মই ভাবো হেতু মানুহৰ জীৱনত এনজয়মেন্ট এটা লাগে কিন্তু এটা হ'ব নালাগে 3 4 5 হ'ব নালাগে 1 হলে মই ভাবো যথেষ্ট গতিকে
মই সকলোকে কওঁ যে আজি সেই ছোৱালীকেইজনী যদি ভুল নাছিল, এই যিকেইজনীৰ লগত গৈছিল, তেওঁলোকে পটককে মনৰ তাৰণাত আমি যুৱক সমাজ আমাৰ এটা উৎসাহ উদ্দীপনা থাকে যে পটকে বল বুলি ক'লে আমি ওলাই গুচি যাওঁ, হয়নে? এই ছোৱালীকেইজনী হয়তো তেনেকুৱা একো নাথাকিবও পাৰে, আমি এনেই যদি ধাৰণা কৰিলেও নহব। গতিকে সেই ল'ৰাকেইটা হয়তো ফূৰ্তিত ওলাই গৈছিল, কিন্তু ফূৰ্তিটোৱে কাল হ'ল। এতিয়া চবেই এটাই কব, এইটো ভুল ধৰিবই, কাৰণ ৰাতি 1 বজাত কি কাৰণে ওলাই গ'ল? খেল চোৱাৰ যিটো জিকাৰ হেঁপাহ আনন্দ সেইটো ঘৰত কৰিবলৈ, ঠিক তেনেকে সেই সোপা পদপিষ্ট হৈ মৰিলে। গতিকে মই ভাবো আজি তোমালোকৰ কাৰণে এজনী ছোৱালীৰ জীৱন শেষ হৈ গ'ল। তোমালোকে ভৱিষ্যতে এনেকুৱা ধৰণৰ পৰা আঁতৰি থাকিব। ল'ৰাবিলাককো কৈছো, পটককে লগৰ ল'ৰাই মাতিলে বুলিয়ে গাড়ীখন পালে বুলিয়ে ওলাই গুচি যাব লাগে। সিদিনা মই কিবা এটা কাৰণত লগৰ ল'ৰা এটাৰ লগত অকণমান 2 কিলোমিটাৰ যাব লগা হৈছিল। মই বোলো তোৰ গাড়ীখনতে মই গুচি যাওঁ। সি ইমানেই স্পীড গাড়ীখন চলাইছে, মানে এনেকে গৈছে। তাক মই কৈছো ভদ্ৰভাৱে যে তই লাহে লাহে চলা গাড়ীখন, নচলাই মানে অটপালি। তাৰমানে সেইটো নিজে যাব মানে আমাকো নিয়াব। কাৰণ আমি মাক দেউতাকৰ কথা চিন্তা কৰিব লাগিব। মাক দেউতাকে যিহেতু নিবিচাৰে, মই সকলোকে কৈছো এনজয়মেণ্ট কৰক। আৰু বহুত ছোৱালীক মই ইয়াতে দেখো, কাম কৰি খাবলৈ চেষ্টা কৰক, কিবা কিবি কৰক। সিদিনা মই পটককে গৈ থাকোতে এজনী ছোৱালীক দেখিছো, সাধাৰণ এটা মোবাইল, সাধাৰণ কেইটামান পইচা, সাধাৰণ এযোৰ ড্ৰেছৰ কাৰণে নিজৰ জীৱনটো বুঢ়া মানুহৰ লগত ঘূৰি ঘূৰি শেষ নকৰিব। ভৱিষ্যতে আপুনি আপোনাৰ হাজবেণ্ডক কেনেকে কব? ডেকা ল'ৰা এটাৰ লগত ঘূৰক না, দেখিবলৈ ভাল। ঘপককে এখন দামী গাড়ীৰ পৰা এজনী ছোৱালী, সস্তীয়া ছোৱালী বুলিয়ে কৈছো, নামি আহিছে, এটা কোম্পানীত কৰে। কোম্পানীটোত খুব বেছি তাই 8,000 টকা দৰমহা পায়। অলপ দেৰি পিছত ইনভেষ্টিগেশ্যন কৰি গম পালো তাইৰ হাতত থকা মোবাইলটোৰ দাম 1,70,000 টকা, আইফোন। আৰু তাই যিবোৰ পিন্ধি আছে অলংকাৰ দাম বহুত, কিন্তু তাই কি কৰে? সেলছমেন যিসকলে কৰি আছে তেখেতসকলক আমি শ্ৰদ্ধা কৰো। সেইটো এটা খুব ভাল, যিসকলে কৰি আছে তেখেতসকলক আমি শ্ৰদ্ধা কৰো। সেইটো এটা খুব ভাল কামটোক সদায় এনজয়মেণ্ট কৰিব লাগে। তুমি এফালে কামটোও কৰিছা, এফালে 2 নম্বৰী কৰিছা। 2 নম্বৰী মানে নিজক বেচা। আপুনি কোনোবা এজন কোটি টকা খাই থোৱা মানুহৰ পৰা আপুনি 1 কোটি টকা খাইছে, আপোনাৰ তাক কবলৈ নাযায়। কিন্তু নিজক বিক্ৰী কৰি, এইবিলাক কৰি আপুনি যদি খাইছে, তেনেহলে আপোনাৰ জীৱনটোত কি আছে আপুনি নিজে উপলব্ধি কৰিবচোন। বুঢ়া মানুহ এটাৰ লগত যাৰ দেখিলে আৰু লৰাৰে ঘিণ লাগে, তেনেকুৱা মানুহ এটাৰ পইচাৰ কাৰণে, দামী গাড়ীখনৰ উঠাত চখৰ কাৰণে, মদৰ কাৰণে আপোনালোকে যদি নিজক বিক্ৰী কৰে কিছুমানে, কেনেকৈ হব জীৱনটো? আপোনালোকৰ কাৰণে কিছুমান মানুহ জীয়াই থকাৰ অতি অশান্তি হৈ গৈছে, পৰিৱেশ শেষ হৈ গৈছে, আপোনালোকৰ পৰা বেয়াবোৰ লৈছে। মই সকলোকে কম, যুৱ প্ৰজন্মৰ, পাৰ্টি কৰিছা কৰা ভাই, মোৰ পাৰ্টিত আপত্তি নাই, কাৰণ আমিও পাৰ্টি কৰো। পাৰ্টিত কিছুমান অভদ্ৰ অসভ্য মানুহ আহে যে বল ওলাই গুচি যাওঁ, আৰু 10 পেক মদ লৈ আন, আৰু 10টা বটল লৈ আন, সেইবিলাকক গতিয়াই আগতীয়াকে বাহিৰ কৰি দিব লাগে। তেনেকুৱা বন্ধুৰ সংগ নলব। বন্ধুৱে আপোনাৰ জীৱন কাঢ়ি নিব পাৰে, যেনেকে নম্ৰতাক লৈ গ'ল। এতিয়া তদন্ত কৰিব, তদন্ত আৰক্ষীয়ে কৰিব। গাড়ীখন এনেকে ৰৈ আছিল, লাগিল এনেকে আহি পেলাই, এনেকে আহি লাগি অকল এজনী ছোৱালীৰ জীৱনটো শেষ হৈ গ'ল, বাকী কেইজনৰ তেজ অকণো নোলালে। এইটো খুব ডাঙৰ কথা। প্ৰশ্ন থাকিবই, আমি প্ৰশ্ন অৱতাৰণা কৰিছো, উত্তৰ আইনে দিব। আইনে উত্তৰ দিব। বাৰু যি নহওক, এনেকুৱা বহুত ঘটনা দেখিলো, পৰিঘটনা দেখিলো, ইয়াৰ উত্তৰ একো নাপাওঁ। যিয়ে নহওক, আৰু এটা কথা